নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি লৈ আহিছো এডিটৰিয়েল এনালাইসিস 20th ফেব্ৰুৱাৰী এডিটৰিয়েল এনালাইসিসে আমাক ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সিভিল সাৰ্ভিস এক্সামিনেশনৰ মেইনছ আৰু ইন্টাৰভিউত সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইসিসে লৈ আহো আমি ক্লাছৰুমত ডিটেইলছত এনালাইসিসবোৰ পঢ়াও গতিকে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেন্তে আমাৰ ক্লাছৰুমত জয়েন কৰিব কিয়নো বৰ্তমান আমাৰ APSC আৰু UPSC ফাউন্ডেশনাল বেটছৰ এডমিশন ওপেন হৈ আছে য'ত আপোনালোকে পাব ইন্টিগ্ৰেটেড উইথ প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ কাৰণে প্ৰিপাৰেচন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হয় 24/7 লাইব্ৰেৰী ফেচিলিটি আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় গতিকে আপোনালোক যদি ইন্টাৰেষ্টেড হয় তেন্তে স্ক্ৰিনত ডিসপ্লে কৰা নাম্বাৰটোত এবাৰ কন্টাক্ট কৰিব এতিয়া হো আজি আমাৰ প্ৰথম আৰ্টিকলটো হৈছে freebies and their many hazards freebies কেনে কি ধৰণে তামিলনাডুৰ গভৰ্ণমেণ্টে এতিয়া প্ৰভাইড কৰিছে তাকে লৈ তাৰ ওপৰত বেছ কৰিয়ে আৰ্টিকলটো অথৰজনে লিখিছে ইয়াতে আমি কেইটামান কি টাৰ্মছ দিয়া আছে লগতে তাৰ এক্সপ্লেনেশ্যন দিয়া আছে যেনেকৈ কম্পিটিটিভ পপুলিজম মানে কি হয় কম্পিটিটিভ পপুলিজম হৈছে এনেকুৱা এটা পলিটিকেল স্নেৰিঅ য'ত ৰাইভেল পাৰ্টি A পাৰ্টি এটা যদি থাকে B পাৰ্টি এটা থাকে তেনেকুৱা পাৰ্টি বিলাকে কি কৰে আউটবিট ইচ আদাৰ উইথ ইনক্ৰিজিংলি লেভিছ প্ৰমিসেস তেওঁলোকে কি কৰে সিটিজেন সকলক ইলেকশনৰ আগত বিভিন্ন ধৰণে ভাল এনেকুৱা অফাৰ দিব ট্ৰাই কৰে বা কেশ ট্ৰান্সফাৰ কৰে যাতে পপুলিষ্ট এটা তেওঁলোকে ভোট পাবলৈ সক্ষম হয় লগতে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ৰেভিনিউ ডেফিসিট এনেকৈ আমি দি থৈছো আপোনালোকে এবাৰ পঢ়ি চাব এতিয়া হো আমাৰ মেইন আৰ্গুমেন্টটোত কি আছে ওয়েলফেয়াৰটো বৰ্তমান আমাৰ এসেনশিয়াল হয় কিন্তু ইনডিসক্ৰিমিনেট কেশ ট্ৰান্সফাৰ যি ধৰণে এতিয়া ৰিসেন্টলি তামিলনাডু গভৰ্ণমেণ্টেও কি কৰিছে এনাউন্স কৰিছে যে তেওঁলোকে ডিবিটি বহাব এটা স্কিমৰ আন্ডাৰত হেতুৱে কি কৰে থ্ৰিটেন কৰে লং টাৰ্ম ফিজিক্যাল হেলথ অফ states like Tamil Nadu আমাৰ ফিজিক্যাল হেলথটো মানে ৰেভিনিউ এক্সপেন্ডিচাৰ ইমানে বেছি হৈ যায় যে ৰেভিনিউ গ্ৰোথটো যিমান হয় তাতকেও বেছি এক্সপেন্ডিচাৰ কৰি দিয়ে যাৰ ফলত ইন ফিউচাৰ তাৰ পৰা একো ৰিটাৰ্ণ পোৱা নাযায় কিন্তু আমাৰ এক্সচেকাৰ খালি হৈ গৈ থাকে এতিয়া শিফট ইন ওয়েলফেয়াৰ ফিলসফি বুলি কৈছে ট্ৰানজিশনিং ফ্ৰম হিউম্যান ক্যাপিটাল আগতে কিহত গুৰুত্ব দিয়া হৈছিল এডুকেশ্যন ভাল কৰিবৰ কাৰণে কোৱালিটি এডুকেশ্যন মিড ডে মিলত গুৰুত্ব দিয়া হৈছিল কিন্তু বৰ্তমান কনজাম্পশন ট্ৰান্সফাৰ বৰ্তমান ডাইৰেক্ট কেশ ট্ৰান্সফাৰ কৰিবৰ কাৰণে বেছিকৈ গুৰুত্ব দিয়া হৈছে কাৰণ ইয়াৰ পৰা অতি সোনকালে তেওঁলোকে বা ইজিলি ভোট পাবলৈ সক্ষম হয় ইয়াৰ পৰা কি হৈছে শিফট ফান্ডস টু away from asset that build future capacity এতিয়া asset future capacity কাৰণে যেহেতু আমি asset creation কৰিব লাগে সেই asset creation কৰিব পৰা capacity টো নাইকিয়া হৈ গৈছে যেহেতু ফান্ড ড্ৰাইভাৰ বৰ্তমান কি হলে হৈছে কনজাম্পশন ট্ৰান্সফাৰ লৈ হৈছে fiscal arithmetic যদি চাও cost of doubling a scheme like মাগালিৰ উৰিমাই ঠগাই এই স্কিম খনৰ আগতে যদি ওয়ান এক্সাম্পল দিছো 1000 দিছিলে বৰ্তমান তেওঁলোকে ঘোষণা কৰিছে যে 2000 দিব এই এনেকুৱা ধৰণৰ স্কিমে it could reach 31000 crore ইয়াৰ এক্সপেন্স হয় আৰু 9% of total revenue expenditure while state's debt is projected to hit nearly 9.3 lakh crore etu Tamil Nadu data হয় তেওঁলোকৰ debt আছে 9.3 lakh crore আৰু তাৰ পৰা তেওঁলোকে 9% কোট খৰচ কৰিছে ৰেভিনিউ এক্সপেন্ডিচাৰ লাইক এনেকুৱা ধৰণৰ কেশ বেনিফিট ট্ৰান্সফাৰ দিয়া স্কিমত টাৰ্গেটেড ভাৰ্সেস ইউনিভাৰ্সাল ডিবেট যদি আমি চাও তামিলনাডুৰ পভাৰ্টি ৰেট 2.2% হয় অতি মিনিমাম তেওঁলোকৰ পভাৰ্টি হয় হেনেকুৱা এখন ষ্টেটত যদি 70% হাউস হোল্ডক কভাৰ কৰা হয় কি কৰিবৰ কাৰণে কেশ ট্ৰান্সফাৰ কৰিবৰ কাৰণে এটো এতিয়া আমি এনেকুৱা হিচাপে চাব পাৰো যে এটা ইলেক্টৰেল এটা টুল হয় কি কৰিবৰ কাৰণে ইলেকশন জিকিবৰ কাৰণে ৰেডাৰ দেন পভাৰ্টি এলিভিয়েশন মেজাৰ্স কাৰণ পভাৰ্টি তেওঁলোকৰ বহুত কম হয় এনেকুৱা সময়ত তেওঁলোকে ক্যাপিটাল এক্সপেন্ডিচাৰ যদি বেছি খৰচ কৰে তাৰ পৰা বেনিফিটস পাব কিন্তু ইমিডিয়েট ৰিজাল্টৰ কাৰণে তেওঁলোকে কিহত গুৰুত্ব দিছে কেশ ট্ৰান্সফাৰ ৰেভিনিউ এক্সপেন্ডিচাৰত গুৰুত্ব দিছে ক্ৰাউডিং আউট ইনভেষ্টমেন্ট ঠিক এনেকুৱা ধৰণে যদি
ষ্টেট গভৰ্ণমেণ্টে কি কৰে স্পেণ্ড কৰিব যায় ৰেভিনিউ এক্সপেণ্ডিচাৰত বেছি খৰচ কৰিব যায় তেন্তে হলে কি কয় লিভছ লিটল ৰুম ফৰ কেপিটেল আউটলে লিডিং টু ডিকেইং ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাটো কমি যায় দ্য টেক্স পেয়াৰ্ছ বাৰ্ডেন যদি চাওঁ এতিয়া এই ফাণ্ডবোৰ যে আহে বা টেক্সৰে যিহেতু মানি হয় গতিকে সেই ৰেভিনিউটো কালেক্ট কৰিবৰ কাৰণে তেওঁলোকে কি কৰে states often hike কৰে বাহাৰ দিয়ে ইউটিলিটি প্ৰাইচেছটো যেনেকে ইলেক্ট্ৰিচিটি প্ৰাইচ বঢ়াই দিব প্ৰপাৰ্টি টেক্স বঢ়াই দিব মানে মিডল ক্লাছ যিসকল লোক তেওঁলোকৰ পৰা পইচাটো লৈ আৰু ৰিডিস্ট্ৰিবিউট তেওঁলোকে কাক কৰে ইলেকশ্যনৰ নামত ৰেভিনিউ এক্সপেণ্ডিচাৰত খৰচ বা স্পেণ্ড কৰে এতিয়া ইয়াৰে যদি হিষ্টৰিকেল ইভলিউশনটো চাওঁ তেন্তে আমি দেখিম যে প্ৰি ইণ্ডিপেণ্ডেন্সৰ সময়ত কি আছিল ব্ৰিটিছ পলিচিয়ে কিহত ফোকাস কৰিছিল এক্সট্ৰেকশ্যনত তেওঁলোকে ওয়েলফেয়াৰত ফোকাস কৰা নাছিল ফেমাইনছ হাইলাইটেড নিড ফৰ সেফটি নেট কিন্তু ফেমাইনছ হৈছিল তেতিয়া খানাৰ নাছিল খাবৰ কাৰণে গতিকে সেফটি নেট এটা লাগিছিল মানে তাৰ পৰা বচাবলৈ পদক্ষেপৰ দৰকাৰ পৰিছিল তাৰ কাৰণে ইনস্পায়াৰিং লিডাৰ্স লাইক গান্ধী তেওঁলোকে কি কৰিব ধৰিলে সেলফ ৰিলায়েন্সৰ কথা কব ধৰিলে ঠিক তেনেদৰে পোষ্ট ইণ্ডিপেণ্ডেন্স যদি চাওঁ তেন্তে হলে নেহেৰুজীৰ প্লানটো কি আছিলে ষ্টেট লেড ডেভেলপমেণ্টত তেওঁ বেছিকৈ গুৰুত্ব দিছিল প্ৰাইভেট ইনভেষ্টমেণ্টতকৈ লগতে গৰীবী হটাও কাৰ আছিল ইন্দিৰা গান্ধী ইন্ট্ৰোডিউস কৰিছিল কিহৰ কাৰণে পভাৰ্টি নাইকিয়া কৰিবৰ কাৰণে ঠিক তেনেদৰে 80 পৰা 90 ভিতৰত যদি চাওঁ ইকনমিক লিবাৰেলাইজেশ্যন হ'ল সাবসিডি তেতিয়া লাহেকে কমাব ধৰিলে সাবসিডি দিয়াটো কিন্তু তামিলনাডুৰ নিচিনা ষ্টেটে কিহত বহুত ইনিচিয়েটিভ ললে কেপিটেল স্কিম যেনেকে মিড ডে মিল 1982 তে তেওঁলোকে মিড ডে মিল লঞ্চ কৰিলে নেক্সট 2000 ৰ সময়ত যদি চাওঁ ইউপিএ ৰাইট বেস্ড এপ্ৰোচ ললে মনৰেগা 2005 লৈ আহিলে এমপ্লয়মেন্ট গ্যাৰান্টি কাৰণে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আহিলে আধাৰ ইন 2013 ত মানে ঠিক কেনেকুৱা ধৰণে গভৰ্ণমেণ্টে পদক্ষেপ লৈছে ট্ৰান্সফাৰ কৰিবৰ কাৰণে কেতিয়াবা যদি সাবসিডি দিছে কেতিয়াবা ডাইৰেক্ট কেছ বেনিফিটস দিছে কিন্তু ইয়াৰ আগত ষ্টেটে ইনভেষ্টটো কৰিছিল 2010 ৰ পৰা যদি চাওঁ ৰাইজ অফ কম্পিটিটিভ পপুলিজম পোষ্ট 2014 কম্পিটিশন হৈছে পপুলিজম মেজাৰ্ছৰ কাৰণে প্ৰত্যেকখন ষ্টেটতে ইলেকশ্যনৰ আগত বিভিন্ন ধৰণৰ কেছ ট্ৰান্সফাৰৰ ষ্ট্ৰেটেজি লৈ আহে বা স্কিম লৈ আহে ইনিচিয়েটিভ লৈ আহে কৰ্ণাটকাত আনিছে তামিলনাডু অন্ধ্ৰ প্ৰদেশ এটসেট্ৰা যিবিলাকে কি বহাই দিয়ে কেছ ট্ৰান্সফাৰ এমিড ইলেকশ্যন 2024 পোল শোড মিক্স ৰিজাল্ট কুৱেশ্যনিং এফিকেসি কিন্তু কৰবাত এই কেছ ট্ৰান্সফাৰটোৱে তেওঁলোকে যেনেকুৱা ধৰণৰ ৰিজাল্ট এক্সপেক্টৰে কৰে জিকিম বুলি তেনেকুৱা নাইও হোৱা এতিয়া যদি আমি আহো ইয়াৰে আমি লজিক্যাল আৰু ফিলসফিক্যাল বেস দিয়া আছে এই টপিকটোৰ ওপৰত এবাৰ আপোনালোকে পঢ়ি চাব ইয়াৰ পৰা মাল্টি ডাইমেনশনালি যদি এনালাইসিস কৰিব যাওঁ তেন্তে সোশিয়াল ডাইমেনশনত কি আছে কেছ যেতিয়া সাপোৰ্ট কৰে তেতিয়া এতিয়া পলিটিক্যালি যদি সোশিয়ালি যদি চাওঁ কেছ সাপোৰ্টে কি কৰিব স্মুথ কনজাম্পশন আনিব উইমেন সকলক কি কৰিব আজাদি দিব এম্পাৱাৰ কৰিব আৰু সোশিয়াল সিকিউৰিটি তেওঁলোকক প্ৰভাইড কৰিব আৰু নেগেটিভিটি যদি চাওঁ তাৰ পৰা কি হ'ব ৰিস্ক অফ ডিপেন্ডেন্সি কালচাৰ এটা হ'ব কাম কৰিব বেয়া পাব তেওঁলোকে কি কৰিব তাতকে গভৰ্ণমেণ্টে কেতিয়া ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ নিচিনা সুবিধা দিয়ে তালৈ ৱেইট কৰিব পলিটিক্যাল ডাইমেনশনত যদি চাওঁ ফ্ৰী বিজ এনেকুৱা হৈ গ'ল কেম্পেইন কৰিবৰ কাৰণে ইলেকশ্যনৰ কাৰণে ফ্ৰী বিজ লৈ পানি এটা কেম্পেইনিং নেৰেটিভ চলিব প্ৰত্যেকটো পাৰ্টিয়ে বিচাৰিব যে তেওঁলোকে বেছিকৈ ফ্ৰী বিজ দিয়ে আৰু ইলেকশ্যন জিকে encourages personality centric politics leaders as benefactors rather than accountable public servant next যদি চাওঁ legal dimensionত courts প্ৰায় কি কৰে grappling with scope of intervention free আৰু fair election কৰিবৰ কাৰণে বা reshaping separation of power এতিয়া গভৰ্ণমেণ্টে যেটো কাৰ্য হাতত লয় সেই কথাটোত কোৰ্টে ইন্টাৰভেনশন কৰিব নোৱাৰে কিহৰ কাৰণে কৰিব নোৱাৰে কাৰণ সেপাৰেশন অফ পাৱাৰ এইটো যি ডক্ট্ৰিন হয় সেই ডক্ট্ৰিনটোক তেওঁলোকে নহলে উলংঘা কৰাৰ নিচিনা হ'ব ঠিক তেনেদৰে আমি যদি চাওঁ ইকনমিক ডাইমেনশনত শৰ্ট টাৰ্মত কি হ'ব ফ্ৰী বিজ মে বুষ্ট ডিমান্ড এণ্ড প্ৰভাইড ৰিলিফ শৰ্ট টাৰ্মৰ কাৰণে পইচা যিহেতু হাতত পাব গতিকে ডিমান্ডটো বাঢ়িব ইনফ্লেশ্যন বাঢ়িব আৰু লগতে অকনমান তেওঁলোকে ৰিলিফ পাব কিন্তু লং ৰান পসিবল ক্ৰাউডিং আউট অফ পাব্লিক ইনভেষ্টমেন্ট
কিয়নো হায়াৰ ইন্টাৰেষ্ট বাৰ্ডেন এইবিলাক প্ৰব্লেমত ফচিব আৰু ফিস্কেল যেটো আমি ডিসিপ্লিন মানিব লাগে সেই ডিসিপ্লিন নাইকিয়া হ'ব এতিয়া ইয়াতে এনসিআরটি কি চেপ্টাৰ লগত জড়িত আছে টপিকটো আমি দি থৈছো এবাৰ চাব ইউপিএসসি আৰু সিসি সিলেবাসত কোনটো টপিকৰ লগত জড়িত পেপাৰ কোনটোৰ লগত জড়িত লগতে এসএ পেপাৰ আমাৰ দি থোৱা আছে এসএ টপিক এটা যদি চাওঁ এতিয়া ইয়াৰ সলিউশনটো কি হয় ক্লিয়াৰ ডিস্টিংশন ওয়েলফেয়াৰ ভাৰ্সেস ফ্রিবিজ এতিয়া এনেকুৱা এটা ক্লিয়াৰ ডেফিনেশন দিব লাগে যে ওয়েলফেয়াৰ কাক কোৱা হয় বা ফ্রিবিজ কাক কোৱা হয় টাৰ্গেটিং পোৰ ভাৰ্সেস ইউনিভাৰ্সাল পোৰ সকলক টাৰ্গেট কৰিব লাগে ইউনিভাৰ্সাল গোটেই গ্ৰুপটোকে টাৰ্গেট কৰি লাভ নাই ঠিক তেনেদৰে ম্যান্ডেটৰী ফিস্কেল ডিসক্লোজাৰ অফ ম্যানিফেস্টো প্ৰমিসেস যেতিয়া ইলেকশনৰ ম্যানিফেস্টোত তেওঁলোকে প্ৰমিস কৰে যে আমুক স্কিম লৈ আহিম তাৰ একেহতা সময়তে কি কৰিব লাগে তাৰ খৰচ কিমান হ'ব হেতু দেখুৱা জনসাধাৰণক কি কৰিব লাগে দেখুৱাব লাগে স্ট্ৰেংথেনিং ফিস্কেল ৰেসপন্সিবিলিটি ফ্ৰেমৱৰ্ক যেটো FRBM এক্ট হয় ষ্টেট লেভেলতে হক তেওঁলোকে হেতু মেইনটেইন কৰিব চেষ্টা কৰিব লাগে ফিস্কেল ডেফিচিটৰ পাৰ্সেন্টেজটো ভিতৰতে ৰাখিব ট্ৰাই কৰিব লাগে স্মাৰ্ট টাৰ্গেটিং এণ্ড সানসেট ক্লজ ৰিবেলেন্সিং এক্সপেন্ডিচাৰ টুৱাৰ্ডছ ক্যাপিটাল মানে ক্যাপিটাল এক্সপেন্ডিচাৰ বেছিকৈ খৰচ কৰিব লাগে বা ৰেভিনিউ এক্সপেন্ডিচাৰ যিমান কৰি আছিল তাতকে অকনমান কমাই আনিব লাগে এটা সলিউশন আছে ইয়াতে আমি ইউপিএসসি মেইনছৰ ইয়াৰ টপিকটোৰ লগত কি ৰিলেটেড কোৱেশ্চনছ আহিছিল তাক দি থৈছো এবাৰ চাব দি থোৱা আছে লগতে ইয়াতে আমি এটা মেইনছৰ কোৱেশ্চন প্ৰভাইড কৰা আছে লগতে আনসাৰো লিখি থোৱা আছে এতিয়া হেসো ইজ এআই গুড ফৰ ডেমোক্ৰেসি আৰ্টিফিশিয়াল ইন্টেলিজেন্স ডেমোক্ৰেসিৰ কাৰণে ভাল নে বেয়া তাৰ ওপৰতে এটো আহিছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স কাক কয় আমি সকলোৱে জানো এতিয়া কম্পিউটাৰ সায়েন্সৰ যত নেকি মেচিনটোৱে কি হিউম্যানৰ নিচিনা টাস্ক পারফর্ম কৰিব পাৰে আৰ্ম সিরিজ হৈ আছে সিচুৱেশন যেতিয়া দুটা বা মোৰ পাৰ্টিয়ে কি কৰে কন্টিনিউয়াসলি এডপ্ট নিউয়াৰ এণ্ড more powerful technology to get an edge over each other সবে যেতিয়া এডভান্স টেকনলজি বেছিকৈ একুয়াৰ কৰিব বিচাৰে আৰু হেতুক লৈ কি হয় ৰেস এটাত গুচি যায় হেতুকে আৰ্ম সিরিজ বুলি কোৱা হয় এতিয়া ইয়াৰে যদি কোৰ্ট হেসিসটো লৈ আহো তেন্তে আমি কি দেখিম AI arm race of our time is not between nation এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ যেটো আৰ্মস ৰেস হয় হেতু দেখৰ ভিতৰ নাই এতিয়া কি বুলি কৈছে বিটুইন এক্টৰ্স উইদিন ডেমোক্ৰেটিক সিস্টেমৰ এক্টৰ্সৰ ভিতৰতে আছে যেনেকৈ গভৰ্নমেন্ট আৰু সিটিজেনৰ মাজত আছে ৰিচাৰ্চাৰ এণ্ড জাৰ্নেলৰ ভিতৰত আছে ডেভেলপাৰ্স এণ্ড বোটস কাৰণ সবে ট্ৰাই কৰ সবে কি আৰ্টিফিশিয়াল ইন্টেলিজেন্স ব্যৱহাৰ কৰিব বিচাৰে যেনে সিটিজেনও গভৰ্নমেন্টক যদি কিবা এটা কমপ্লেইন কৰিব বিচাৰে তেন্তে তেওঁ ভাল তেওঁলোকেও ভাল কিবা এটা লিখি কোড লিখি আনিব আৰ্টিফিশিয়াল ইন্টেলিজেন্স বা chat gpt এনেকুৱা এপ ইউজ কৰি লিখিব আৰু তাৰ আনসাৰটো কেতিয়াবা কি কৰে গভৰ্নমেন্টে হে এআই পৰা দিয়ে ইউজ কৰি দিয়ে ৰিচাৰ্চ আৰু ৰিচাৰ্চ পেপাৰ পাবলিশ কৰিব হেল্প কাৰ পৰা লব হে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ লব জাৰ্নেলস বিলাকেও তাকে বেস কৰি পানি কেতিয়াবা আৰু বেলেগ ধৰণৰ পাবলিকেশন লৈ আহিব ঠিক তেনেদৰে ডেভেলপাৰ্স আৰু বোটছৰ মাজতো এআইৰ মাজত এটা কম্পিটিশন চলি আছে এতিয়া দেখৰ মাজত কম্পিটিশন নাই হোৱা এই কথাটো কোনে কৈছে অথৰ কিজনে কৈছে এটা কৈছে all sides weaponize AI for advantage প্ৰত্যেকটো সাইডে কি কৈছে AI ক এডভান্টেজ হিচাপে ওয়েপন হিচাপে ব্যৱহাৰ কৰিছে নিজৰ এডভান্টেজৰ কাৰণে কিন্তু ইয়াৰ পৰা প্ৰফিট কাৰ হৈছে বিগ টেক কৰ্পোৰেশনছ বুৰ হৈছে প্ৰফিট ইউনিফৰ্মলি ৰিগাৰ্ডলেস তেওঁলোকৰ কাৰণে একো তেওঁলোকৰ কোনো মানে হেৰি নাইকিয়া হৈছে কোনে জিকিছে কোনে হাৰিছে হে কথাটো তেওঁলোকে বেছি গুৰুত্ব বা ধ্যান দিব দৰকাৰ নপৰে কিয়নো তেওঁলোকে অলৰেডি বহুতো প্ৰফিট তাৰ পৰা পাইছে First and most important argument to ki hoise AI has created multiple simultaneous arms races across social domain প্ৰত্যেকটো social domain এটা সেক্টৰতে মাল্টিপল কি হৈছে simultaneously arm race হৈ আছে একাডেমিক পাবলিশিং হৈ গল জুডিশিয়াল সিস্টেমটো ঠিক তেনেদৰে AI ওপৰত বেস কৰি তেওঁলোকে কেতিয়াবা কি কৰে চাই মানে কেছৰ ৰিলেটেড কিবা কিবি আৰ্টিকল হক লজ কি আছে তেনেকুৱা ধৰণে তেওঁলোকে ইউজ কৰিব পাৰে সফটওয়্যাৰ ডেভেলপমেন্টৰ ইভেন জাৰ্নালিজম এই সকলোবোৰ সেক্টৰতে কি হৈছে এটা arm race এটা দেখা গৈছে neither side can afford to stay behind but neither truly wins either কিয়নো কোনো এটা পাৰ্টিয়ে পিছফালে থাকি যাব বিচৰা নাই সবে AI ইউজ কৰি আগবাঢ়ি যাব বিচাৰিছে এই কথাখাৰকে কৈছে সেকেন্ডতে কি কৈছে ডেমোক্ৰেটিক পাৰ্টিসিপেশনক লৈ এটা কনসাৰ্ন হৈছে AI genuinely democratize advocacy
AI কি কৰে জেনুইনলি হতে ডেমোক্ৰেটাইজ কৰে এডভোকেচিটো অৰ্ডিনাৰী সিটিজেন্স যাৰ ওচৰত সময় নাই ভোকেবুলাৰি নাই সেই কথাটো যেটো মই কৈছিলো এক্সপাৰ্টিজ নাই তেওঁলোকে AI ইউজ কৰি এতিয়া কি কৰিব পাৰে যি কোনো কমপ্লেইন দিব পাৰে পলিচিত তেওঁলোকে ৰেকমেন্ড কৰিব পাৰে দিস ইজ নট ইনহেৰেন্টলি বেড ই কি কৰে কাৰেক্টছে লং ষ্টেণ্ডিং ইমবেলেন্স এটাও হেতু গেপটো নাইকিয়া কৰিছে কিন্তু ঠিক তেনেদৰে গভৰ্নমেন্টেও ৰেসপন্ড কৰে AI টু প্ৰসেস এন্ড ৰেসপন্ড মই আগতে জিখাৰ কথা কলো যে সিটিজেন আৰু গভৰ্নমেন্টে দুইটা AI ইউজ কৰিব লৈছে থাৰ্ডৰ যেটো আৰ্গুমেন্ট অথৰ কিজনে কৈছে হেতু আছে ষ্ট্ৰাকচাৰেল আৰু ইকোনমিক যে কোনে জিকিছে হেতুতকৈ বেছি কোম্পানীয়ে সাপ্লাই AI টুলস chips data centers modules extract value from every side তেওঁলোকে প্ৰত্যেকটো সাইডৰ পৰাই কি কৈছে তেওঁলোকে ভ্যালু বা তাৰ পৰা প্ৰফিট কৰিছে এই জিবিলাক বিগ টেক কোম্পানী হয় fourth argument is about risk asymmetry powerful actors যেতিয়া কি কৰে use AI against less powerful actors democratic harm is real এতিয়া মেস ইয়াতে আমি যদি পাওয়ারফুল অ্যাক্টরস কোনবিলাক হয় পলিটিক্যাল ক্যাম্পেইন যেতিয়া হয় ব্রডব্যান্ড কোম্পানিজ হয় কিন্তু লেস পাওয়ারফুল অর্ডিনারি সিটিজেন এতিয়া এই যদি ইয়াৰ মাজত কম্পিটিশন হয় হে ৰেসটোত আর্ম ৰেসটোত কাৰ বেছি প্রফিট হয় তেতিয়া এই পাওয়ারফুল অ্যাক্টরস সকলৰ হয় the playing field appears level in theory but is deeply unequal কিন্তু এই যেটো আর্ম ৰেসটো হৈ আছে তাত অকল ডাঙৰ কোম্পানী বিলাকৰ বা ডাঙৰ যেটো পাওয়ারফুল পার্টি থেকে হিহতেহে অকল প্রফিট হয় ইয়াতে যদি হিস্টোরিক্যাল ইভলিউশনটো চাও তেন্তে প্ৰি ডিজিটাল এৰাত কি হৈছিলে ডেমোক্ৰেটিক পাৰ্টিসিপেশনটো কেনেকুৱা হৈছিলে কনস্ট্ৰেইন আছিল বাধা পাইছিলে কিহৰ জিওগ্ৰাফিৰ যোগেদি বহুত দূৰত দূৰত যেতিয়া জায়গাবোৰ থাকে সেই কানেক্ট যেতিয়া মেইনল্যান্ডৰ লগত নহয় জিওগ্ৰাফিৰ কাৰণে তেতিয়া কিন্তু ডেমোক্ৰেটিক পাৰ্টিসিপেশনটো কম হৈছিলে লগতে লিটাৰেসি যেতিয়া নাছিলে ইলিটাৰেট মানুহ বিলাকে কেনেকৈ ডেমোক্ৰেসি প্ৰেক্টিস কৰিব ঠিক তেনেদৰে ৰিসোৰ্সেসও নাছিলে কিন্তু সিটিজেন্স কমিউনিকেটেড থ্ৰু সিটিজেন্স তেতিয়া কেনেকৈ গভৰ্নমেন্টৰ লগত কমিউনিকেট কৰিছিল লেটাৰ্স পেটিশনস এন্ড পাব্লিক মিটিংস গভৰ্নমেন্ট কুড ৰিয়েলিস্টিক্যালি প্ৰসেস দিস ভলিউম অফ ইনপুট বুলি কৈছে এই সময়কনত 1991ত কিন্তু আৰ্লি ইন্টাৰনেটৰ এৰাত কি হ'ব ধৰিলে ইন্টাৰনেটে ডেমোক্ৰেটাইজ কৰিলে ইনফৰমেশন বিলাক আৰু লগতে সকলোৱে এক্সেস কৰিব পাৰিলে যেনেকৈ তেতিয়া কিন্তু স্পাম মেইলছ আহিলে কোঅৰ্ডিনেটেড অনলাইন কেম্পেইনছ হ'ব ধৰিলে ৰেগুলেটৰী ফ্ৰেমৱৰ্ক বিলাক কেতিয়া কিন্তু লেগ বিহাইণ্ড টেকনলজিক্যাল ৰিয়েলিটিজ ইমানে স্পিডত টেকনলজি এডভান্সমেন্ট হ'ব ধৰিলে যি ৰেগুলেটৰী ফ্ৰেমৱৰ্ক আছিল হে ৰেগুলেটৰী ফ্ৰেমৱৰ্কে তাৰ সমানে কি কৰিব নোৱাৰিলে তিহতৰ লগত সমানে খুজ মিলাব নোৱাৰাৰ ফলত তেওঁলোক পাছ পৰি থাকিলে সোশ্যাল মিডিয়া আৰু মোবাইলাইজেশন এনেকুৱা কি হল ফেসবুক টুইটাৰ আহিব ধৰিলে আৰব স্প্ৰিঙে কি ডেমনস্ট্ৰেট কৰিলে ডিজিটাল টুলস কুড চ্যালেঞ্জ অথৰিটিয়ান সিস্টেম মানে এতিয়া ডিজিটাল টুলস বোৰ বা AI বহুত পাৱাৰফুল হৈ গল দেন আমি যদি লাষ্ট এতিয়া চাও ৰাইজ অফ জেনাৰেটিভ AI এটো এটা ডেঞ্জাৰাস হয় এতিয়া LLM মডেল লাৰ্জ ল্যাঙ্গুৱেজ যেটো মডেল হয় যেনেকে GPT হল কি ট্ৰান্সফাৰ স্কেল আৰু কোৱালিটি অফ AI জেনাৰেটেড টেক্সট এতিয়া কোৱালিটিও বহুত বেছি ষ্টেণ্ডাৰ্ড হৈ গল বহুত বেছি স্কেলটো তেওঁলোকে জেনাৰেট কৰি দিব পাৰে even single individual could generate highly personalized contextual appropriate policy বৰ্তমান যদি চাও এতিয়া কি হৈছে USA কি ইউজ কৰিছে AI for constituent correspondent ইউৰোপিয়ান মানে বৰ্তমান সময়ত প্ৰত্যেকখন কান্ট্ৰিয়ে AI ইউজ কৰিব ধৰিছে ইন্ডিয়ান গভৰ্নমেন্টেও এই AI কাৰণে ডেটা গভৰ্নেন্সৰ কাৰণে ইন্ডিয়ান গভৰ্নমেন্টৰ জাৰ্নিজটো যদি চাও 2000ত আইটি এক লৈ আহিলে এতিয়া বৰ্তমান আনিলে ডিজিটেল পাৰ্সোনাল ডাটা প্ৰটেকচন DPDPA Act 2023 ইয়াৰ এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্স কি ধৰণে ইয়ালে শেপ হল হেতু কথা ইভলিউশনটোত আছে ইয়াতে আছে লজিক্যাল আৰু ফিলসফিক্যাল বেস এতিয়া আমি আহিম আমাৰ মাল্টি ডাইমেনশনাল এনালাইসিসত যদি চাও সোশিয়ালি কি কৰিছে ইনক্লুশন ভাৰ্সেস এক্সক্লুশন AI কাক হেল্প কৰিছে যি ফাৰ্স্ট জেনাৰেশন লাৰ্নাৰ্স হয় তেওঁলোকক হেল্প কৰিছে সাবমিশনৰ কাৰণে বাট ডিজিটাল ডিভাইডটো এতিয়াও আছে আমি জানো যে ডিজিটাল গেপ এটা আছে rural area urban area সমানে ডিজিটাল মিডিয়া ডিজিটাল প্লেটফৰ্ম ইউজ কৰিবৰ কাৰণে সমানে সুবিধা নাপায় ইন্টাৰনেটৰ ফেসিলিটি নাই ঠিক তেনেদৰে ল্যাঙ্গুৱেজৰ জাস্টিস ইণ্ডিয়াছ লিঙ্গুইষ্টিক ডাইভাৰ্সিটি মিন্স AI must work across scripts and dialect এটা কি কৰিব লাগিব অকল ইংলিশত থাকিলে নহব কন্টেন্ট বিলাক বা
এটা পাৰ্টিকুলাৰ ল্যাঙ্গুৱেজে হ'ব ইন্ডিয়া যেহেতু ডাইভাৰ্স কান্ট্ৰি হয় বিভিন্ন ধৰণৰ ডাইলেক্ট আছে ল্যাঙ্গুৱেজ আছে এই সকলো বিলাকতে এআই কাম কৰিব লাগিব ট্ৰাষ্ট ডেফিচিট পিপল সাসপেক্ট বট ডমিনেন্স সোশিয়াল ট্ৰাষ্ট আৰু সিভিক কোহেশনটো নাইকিয়া হৈ যাব যদি অকল সব বস্তু ক্ষেত্ৰতে আমি সলিউশন এআই টু লৈ চাওঁ তেতিয়া আমাৰ বিশ্বাস কাৰ ওপৰত হেৰাই যাব সোশিয়াল ট্ৰাষ্টটো নাইকিয়া হ'ব ঠিক তেনেদৰে পলিটিক্যাল নিউ মোড অফ ইনফ্লুয়েন্স এতিয়া কি কৰে AI generate advocacy হ'ব ধৰিছে weaponized by organized interest ঠিক তেনেদৰে campaign leaders may outsource message to AI weakening authenticity and responsibility legal dimension ঠিক তেনেদৰে আমি দি থৈছো এবাৰ চাব বিশেষকৈ ইকোনমিক টু ইম্পৰ্টেন্ট হৈ পৰে productivity কিন্তু বাঢ়িব যদি AI ভালকৈ ইউজ কৰা যায় গভৰ্নমেন্টৰ ওয়ার্ক ফ্লোস আৰু সিটিজেন্স ডাইৰেক্টিং এই বস্তু বিলাকত upstream firms capture disappropriate value computer chips cloud এতিয়া কি কৰিব তেওঁলোকে এনেকুৱা বিলাক কোম্পানী জুনে প্ৰডিউস কৰিব হিয়তে বেছিকৈ ভ্যালুটো পাব ঠিক তেদৰে পাবলিক ফাইনান্সিংত হাই ৰেকাৰিং লস কষ্ট ইফ গভৰ্নমেন্ট এডপ্ট এক্সপেন্সিভ প্ৰপ্ৰিয়েটৰী সিস্টেম উইদাউট পাবলিক অল্টাৰনেটিভ এআইৰ পৰা কি হ'ব পাৰে একিটা ইয়াতে দিয়া আছিল এতিয়া আমাৰ এনসিআৰটি কিহৰ লগত জড়িত দি থৈছে এবাৰ চাব লগতে ইউপিএসসি সিলেবাসটো কোৰ লগত টপিকটো জড়িত আছে আমি দিয়া আছে এতিয়া ইয়াৰ যদি আমি সলিউশনটো চাও তেন্তে আমি দেখিম প্ৰথমটো কি হ'ব পাবলিক পাৰ্টিসিপেশন এআই ৰেজিলিয়েন্ট হ'ব লাগিব এতিয়া ভেৰিফাইড চেনেলছ অফ সাবমিশন বা এলাউ এননিমাস ইনপুটস ফৰ সেনসিটিভ ইস্যুস এবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব ৰেট লিমিটিং প্লাস ডুপ্লিকেশন স্পাম যে কৰে আমাৰ হে স্পাম বিলাকক নাইকিয়া কৰিব লাগিব কাৰ্ভ কৰিব লাগিব প্ৰিজাৰ্ভিং জেনুইন মাস মোবাইলাইজেশন জেনুইনলি যদি কাৰবালে কিবা ইনফৰমেশন গৈছে হেতু ডাঙৰ কথা নহয় কিন্তু স্প্যামটো আমি নাইকিয়া কৰিব লাগিব মেন্ডেটৰী কি কৰিব লাগিব লেবেল কৰিব লাগিব যেতিয়া সাবমিট কৰে এআই অ্যাসিস্টেড কিবা যদি কাম কৰে তেতিয়া হেতু মেনশন কৰিব লাগিব কিপ হিউম্যানস ইন দা লুপ ফৰ ভ্যালুজ আৰ ইনভলভড ঠিক তেনেদৰে ট্ৰান্সপাৰেন্ট এপিলেবল অটোমেটিক ডিসিশন reasons in plain language একিটা আমাৰ ইয়াতে সলিউশন দিয়া আছে এবাৰ চাব মেইনছৰ কোৱেশ্চন দিয়া আছে ইউপিএসসি পিওআইকিউ আৰু নেক্সট আহিছো ৰিভাইটেলাইজিং পিপিপি মানে পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলটো কেনেদৰে আকৌ ৰিভাইটেলাইজ কৰিব পাৰে তাৰ ওপৰতে 18 জনে লিখিছে এতিয়া ইয়াতে কি আছে টার্মস বিলাক আছে লগতে এক্সপ্লেনেশন আছে এবাৰ আপোনালোকে চাব পিপিপি কাক কয় লং টার্ম এনেকুৱা এটা এগ্ৰিমেন্ট হয় যদি গভৰ্নমেন্ট আৰু প্ৰাইভেট সেক্টৰ মিলি যেতিয়া কোনবা এটা কাম কৰে হেতুকে কয় এতিয়া বিল্ড অপাৰেট ট্ৰান্সফাৰ বিওটি এটো প্ৰাইভেট কোম্পানী মানে পিপিপি মডেলৰ এটা এটো স্ট্ৰাকচাৰ হয় এটা টাইপ হয় যত নেকি কোম্পানীটোৱে বিল্ড কৰিব কিছুদিন অপাৰেট কৰিব দেন ট্ৰান্সফাৰ গভৰ্নমেন্টক কৰি দিব এতিয়া হু আজি আমাৰ ইয়াৰ কোৰ থেসিসটো লৈ ইণ্ডিয়াৰ যেটো আৰ্কিটেক্ট ইনফ্ৰাষ্ট্ৰাকচাৰ এম্বিশন হয় এতিয়া হে ইনফ্ৰাষ্ট্ৰাকচাৰ আমি যেহেতু বিকশিত ভাৰত হ'ব গৈ আছো 2047 লৈকে গতিকে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত সোনকালে ডেভেলপ কৰিব লাগিব এটো কিন্তু অকল পাবলিক মানিয়ে বা গভৰ্নমেন্টে পইচা খৰচ কৰি বনাব নোৱাৰে তাত কাৰ হেল্প লাগিব প্ৰাইভেট কোম্পানীও সমানে ইকুৱেলি কন্ট্ৰিবিউশন লাগিব তেনেদৰে well designed are not merely a financing tool they are an organizing principle integrated private capital হে কথা খাৰকে কৈছে এতিয়া ইয়াতে আৰু এটা কথা কৈছে যে বুম ফেজ কেতিয়া হৈছিল 2000 পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ মেইনলি কেতিয়া আমি বেছিকৈ কাম কৰা দেখা গৈছিল 10 and 11 5 ইয়াৰ প্লানত 11 আৰু 10 আৰু 11 ইণ্ডিয়া কি উইটনেস কৰিছিল পিপিপি এক্টিভিটি উইটনেস কৰিছিল পাবলিক ইনভেষ্টমেন্ট একাউন্টেড নিয়াৰলি 37% অফ ইনফ্ৰাষ্ট্ৰাকচাৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট যিমান হৈছিল এয়াৰপোৰ্টস পোৰ্টস হাইৱে তাৰ 37% কাৰ দ্বাৰা কৰিছিল পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ দ্বাৰা কৰিছিল ইয়াতে এতিয়া নেক্সট ষ্টল ফেজ 2010 ৰ পাছত কিন্তু কোনটো সময়ত বিশেষকৈ several structural flaws আহিল developers had bid aggressively মানে তেওঁলোকে কেনেকে বিড কৰিব ধৰিলে যে জুনে আটাইতকৈ কমত বনাই দিব পাৰিব হে কথাটো তেওঁলোকে বিড কৰোতে এনেকুৱা ধৰণে কৰিলে যে তেওঁলোকে বনোৱাৰ পিছত প্ৰফিটটো নাইকিয়া হ'ল একচুৱেল এটো policy or regulatory unpredictability eroded investor confidence আৰু policy আৰু regulatory board বিলাক কি আছিল predictable নাছিল গতিকে investors confidence নাইকিয়া হ'ল আৰু লগতে risk was structurally pushed into private partner বিলাকৰ ওপৰলৈ risk টো গুচি গল গতিকে তাৰ ফলত stress distress হ'ল
assets distress হল non performing loans হল বেংকত যাৰ ফলত PP2 টো এটা এনেকুৱালৈ মডলৈ গুচি গল যে তেওঁলোকে আকৌ একলগ হৈ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব নোৱাৰা হল 9 ৰিফৰ্ম এৰিয়াছ একেটা ৰিফৰ্ম কোনে দিছে ৰাইটাৰ জনে দিছে যে কি কৰিলে মানে আকৌ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপটো আকৌ ৰিভাইভ কৰিব পৰা যাব তেওঁ কি বুলি কৈছে যে special failure point risk allocation must follow the principle that whoever can best manage কৈছে যে risk principle টো এনেকুৱা হ'ব লাগে যোনে বেষ্ট কামটো কৰিব পাৰে তেওঁলোকক কৰিব দিব লাগে যেনেকৈ গভৰ্নমেন্টক কি কৰিব উইন্ডো সিঙ্গল উইন্ডো ক্লিয়ারেন্সত প্ৰাধান্য দিব লাগে ল্যান্ড একুইজিশনত হেল্প কৰিব লাগে আৰু প্ৰাইভেটে কি কৰিব লাগে প্ৰাইভেট বিলাকে কৰিব লাগে কনস্ট্ৰাকচনৰ কাম কৰিব লাগে অপাৰেশনাল ৰিস্ক তেওঁলোকে ল'ব লাগে ঠিক তেনেদৰে যি ফ্ৰেমৱৰ্ক তেওঁলোকে আগতে এগ্ৰিমেন্ট কৰে হেতু আকৌ ৰিনেগোশিয়েট কৰিব কাৰণে সুবিধা দিব লাগে ইনষ্টিটিউশন লাইক 3P India codified in concession agreements to prevent projects from becoming stranded when conditions change এতিয়া ইয়াতে কি কৈছে সিঙ্গল উইন্ডো এপ্ৰাইজেল আৰু গতি শক্তিৰ নিচিনাকৈ ইন্টিগ্ৰেশন কৰিব লাগে তেতিয়া উইল ৰিডিউস প্ৰিবিড ডিলেটো ৰিডিউস কৰিব লাগে লগতে ভাইবিলিটি গেপ ফান্ডিং কৰিব লাগে গভৰ্নমেন্টে কিছুমান ৰিস্ক থকা ইনফ্ৰাষ্ট্ৰাকচাৰ বেছিকৈ ইনভেস্ট কৰিব লাগে প্ৰাইভেটক কমকৈ ইনভেস্ট কৰিব দিব লাগে ষ্টেট লেভেল পিপিপি সেল ক্যান নিড ক্যাপাসিটি এইকিটা ৰিফৰ্ম কৰিব কাৰণে অথৰজনে সাজেশন কৰিছে এতিয়া ইয়াতে হিস্টোৰিক্যালি যদি আমি চাও কেতিয়া কি কৰিছিলে প্ৰি ইন্ডিপেন্ডেন্সৰ সময়ত কি আছিল প্ৰাইভেট যেটো পাৰ্টিসিপেশন আছিল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ তেতিয়া আছিল যেনেকৈ গ্ৰেট ইণ্ডিয়ান পেনিনসুলাৰ ৰেলৱে এনেকুৱা ধৰণৰ কোম্পানী বিলাকে ব্ৰিটিছৰ আন্ডাৰ কাম কৰিছিল পোষ্ট ইন্ডিপেন্ডেন্সত সোশিয়েলিষ্ট ফেজ আহিল গটিকে গভৰ্নমেন্টে বা নেহৰুজিৰ যি গভৰ্নমেন্ট আছিল তেওঁলোকে কিহৰ ওপৰত গুৰুত্ব দিলে ফেবিয়ান সোশিয়েলিজম আৰু সোভিয়েট প্লেনিংৰ ওপৰত ষ্টেটে গুটেবোৰ কাম কৰিব ললে ষ্টেটে কি কৰিলে প্ৰাইভেট পাৰ্টনাৰশ্বিপটো অটৰাই থব ললে সেই সময়ত যেহেতু লাইসেন্স ৰাজৰ সিস্টেম আছিল প্ৰাইভেট এন্টাৰপ্ৰাইজ গটিকে দূৰত আছিল লিবাৰেলাইজেশন হল ফাৰ্স্ট পিপিপি এক্সপেৰিমেন্ট কৰিব ধৰিলে 1991 ত ইকোনমিক লিবাৰেলাইজেশন আন্ডাৰ কাৰ পিভি নৰসিংহ ৰাওজি বা মনমোহন সিং জি আন্ডাৰ হ'ব ধৰিলে যাৰ ফলত আকৌ প্ৰাইভেট পাৰ্টিসিপেশন ইন ইনফ্ৰাষ্ট্ৰাকচাৰ বাহিব ধৰিলে ঠিক তেনেদৰে পিপিপি বুম কেতিয়া হৈছে মই এটো কথা কৈছো 2000 ৰ পৰা 2012 ৰ ভিতৰত 10 আৰু 11 নম্বৰ যি আমাৰ প্লানিং কমিশন আছিল তাৰ আন্ডাৰ এবিলাক হাইৱে পোৰ্টস এয়াৰপোৰ্টস এবোৰ বনিছে 10 প্লানত গ্ৰীনফিল্ড এয়াৰপোৰ্ট হায়দৰাবাদত বেংগলোৰ এবিলাক পিপিপি মডেলৰ আন্ডাৰ বনিছিল এতিয়া ডিস্ট্ৰেছ ফেজ 12 ৰ পৰা 18 পিপিপি টো কি হল ষ্টল হৈ গল যেটো পিপিপি মডেল আছিল হেতু লাহেকে কাম নকৰা হল যেহেতু 12 চনৰ পৰা 18 চনৰ ভিতৰত তেওঁলোকে লছলে গল কল ব্লক যেটো এলোকেশন আছিল হেতু ক্যান্সেল কৰা হল সুপ্ৰিম কোৰ্টৰ দ্বাৰা ল্যান্ড ইকুইজিশন বিলাক দেৰি কৰিব ললে ৰেট্ৰস্পেক্টিভ ৰেট ট্যাক্স চেঞ্জ হল এইবিলাক কাৰণত বা এনপিএ এনেকুৱা ধৰণৰ কাৰণত তেওঁলোকে লোন নোপোৱা হল এটো থমকি গল ইনষ্টিটিউশনাল ৰিফৰ্ম এণ্ড ৰিভাইভেল এটেম্পটস আকৌ 15 পৰা 20 ৰ ভিতৰত কৰিলে যি কেলকৰ কমিটি আছিল তেওঁ কি বুলি কলে ৰিভিউ কৰিলে আৰু কল ফৰ ৰিনেগোশিয়েশন অফ দা ফ্ৰেমৱৰ্ক বেটাৰ ৰিস্ক শেয়াৰিং কথা কলে তেওঁ হে কেলকৰ কমিটিয়ে কি বুলি কলে যাৰ যেটো এক্সপাৰ্ট ডোমেইন হয় প্ৰাইভেটৰ বা গভৰ্নমেন্টৰ তেওঁলোকে তাতে কাম কৰিব লাগে ক্ৰিয়েচন হল নেপ ফিডৰ ঠিক তেনেদৰে প্ৰেজেন্ট যদি চাও গভৰ্নমেন্ট হেজ এনাউন্সড এ 3-year PPP পাইপলাইন অফ 852 প্ৰজেক্টস এতিয়া বৰ্তমান আকৌ PPP ওপৰত গভৰ্নমেন্টে ধ্যান দিব লৈছে এটা লজিক্যাল আৰু ফিলসফিক্যাল বেস আমি দি থৈছো এতিয়া মই আহিম মাল্টি ডাইমেনশনাল এনালাইসিসলৈ তাত আমি যদি চাও সোশিয়েলৰ ক্ষেত্ৰত কি হ'ব আৰবান ট্ৰান্সপোৰ্টটো বাঢ়িব লগতে ইনইকুৱেলিটি কমিব যদি হে প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ মডেলটোত বেছি গুৰুত্ব দিয়া হয় ৰিস্ক আছে কিন্তু হাই কষ্ট বাৰ্ডেনিং মাৰ্জিনালাইজ গ্ৰুপ টোল এফেক্টস ৰুৰেল কমিউটাৰ্স এতিয়া ৰাস্তা যেতিয়া বনাব প্ৰাইভেট কোম্পানীটোৱে যেতিয়া তেওঁলোকে টোল ট্যাক্স লগাব হেতুৰ কাৰণে কিন্তু ৰুৰেল কমিউটাৰ্সৰ কাৰণে প্ৰবলেমো হ'ব পাৰে পলিটিক্যাল build consensus via state or central collaboration but delays can lead to blame game এতিয়া হেতু কৈছে যে স্টেট আৰু সেন্টাৰে একেলগে কোঅৰ্ডিনেটেড ৱে কাম কৰিব লাগিব কিন্তু আকৌ তেওঁলোকে যদি কামটো বেছি স্পিডত নহয় তেতিয়া ইখনে হিখনক ব্লেম দিবলৈ ষ্টাৰ্ট কৰিব আকৌ legalists need robust framework like model concession agreement ঠিক তেনেদৰে ethical international আৰু ইকোনমিকো আমি দি থৈছো ইকোনমি boost GDP via infrastructure এটা কি কৈছে 1% যদি ইনভেষ্টমেন্ট কৰা যায় ইনফ্ৰাষ্ট্ৰাকচাৰত গ্ৰোথ কিমান আহে 1.5% গ্ৰোথ আহে
ইয়াতে লিংকেজেস দিয়া আছে এনসিআরটি আৰু লগতে ইউপিএসসি সিলেবাসৰ টপিক কিহৰ লগত জড়িত এবাৰ চাব ইউপিএসসি লিংকেজেস ইয়াতে way forward ইয়াৰ সলিউশনটো যদি চাও তেন্তে দেখিম ফিক্স দা প্ৰজেক্ট পাইপলাইন এট দা সোর্স ল্যান্ড আৰু ক্লিয়ারেন্স ৰেডিনেস এবিলাক থাকিব লাগিব বিডিং স্টার্ট হোৱা আগতে গভৰ্নমেন্টে এটো ৰেডি কৰি ৰাখিব লাগিব প্ৰজেক্ট প্ৰিপাৰেচন ফেচিলিটি থাকিব লাগিব মেক ৰিস্ক এলোকেশন সেম আৰু ভিজিবল স্ট্যান্ডার্ড রিস্ক মেট্রিক এটা কি কৰিব লাগিব পাবলিশ কৰিব লাগিব রুল বেস রিনেগোসিয়েশন কৰিব লাগিব স্ট্ৰেংথেনিং ইনস্টিটিউশন আৰু কন্ট্রাক্ট ম্যানেজমেন্ট ফাইনান্স রিফর্ম দ্যাট একচুয়ালি লোৱাৰ কষ্ট এইটা সলিউশনত আপোনালোকে লিখিব পাৰে এতিয়া প্ৰিলিমছ আৰু মেইনছৰ আমাৰ ইয়াতে কোৱেশ্চনছ দি থোৱা আছে এবাৰ চাব এতিয়া হো আৰবিআই চেকস অন মিস সেলিং উইল লাইকলি ফেল देयर পারপোজ এতিয়া কি হৈছে Central banks regulation do not go for far enough to be effective on the ground. Reselling যে কৰে bank বিলাকে reselling যেতিয়া কোনবা এটা কোম্পানী পলিসি তেওঁলোকে সাপোজ সেল কৰিব যায় কাস্টমাৰছক হেতু যে কোট প্ৰবলেম আছে হে কথাটো অথৰজনে লিখিছে আৰু আৰবিআই কেনেকুৱা ধৰণৰ তাৰ কাৰণে ৰেগুলেটৰী ফ্ৰেমৱৰ্ক লৈ আহিছে তাকো লিখিছে এইকিটা আমাক কি টাৰ্মছ দিয়া আছে আৰু এক্সপ্লেনেশন দিয়া আছে এবাৰ আপোনালোকে চাই লব এতিয়া মই ইয়াতে মেইন থিমটো হে কৈ দিম মেইন থিমটো হৈছে ইণ্ডিয়াৰ যি বেংকিং সিস্টেম হয় systematically missold third party financial products particularly life insurance এতিয়া life insurance কোনবা এটা কোম্পানীয়ে যদি দিয়ে কি কৰে বেংকে গভৰ্নমেন্ট বেংকে কাস্টমাৰক সেল কৰে for well before a decade regulatory efforts has been too weak আৰু ইয়াৰ কাৰণে কোনো regulatory effort নাই কিয়নো কেতিয়াবা কি হয় বেংকৰ যি সকল কৰ্মচাৰী তেওঁলোকে হয়তো ৰিসেল কৰা টাৰ্গেট ফুল কৰিবৰ কাৰণে মিস ইনফৰমেশন দিব পাৰে কাস্টমাৰছে প্ৰপাৰ ইনফৰমেশন পাব নোৱাৰে সেই কাৰণে এতিয়া কি বুলি কৈছে দা 2026 ড্ৰাফট ডাইৰেকশন লৈ আহিছে কোনে আৰবিআই এটো এটা ওয়েলকাম প্ৰসেস হয় কিন্তু এতিয়াও ইনসাফিসিয়েন্ট বিকজ লেক ডেফিনেশনাল ক্লিয়াৰিটি ইয়াত নাই এটা কি আৰ্গুমেন্টটো যদি চাও প্ৰবলেম ইজ ডকুমেন্টেড নট জাস্ট এনিকডটস বুলি কৈছে এটা কৈছে যে বেংকে প্ৰভাইড কি কৰে মিস ইনফৰমেশন কিহৰ কথা কয় কষ্টৰ কথা কয় যে টাইম পিৰিয়ডৰ কথা এক্সিট কৰিলে কি কষ্ট হ'ব এবোৰ মিস ইনফৰমেশন দিয়ে every staple interaction in life insurance sales specifically incorrect cost disclosures were found in virtually or cases সেই কথা খাৰে কৈছে যে কি ধৰণে মিস ইনফৰমেশন দিয়া আৰু হে ফলস ইনফৰমেশন টু দিয়াৰ পৰা কাৰ্ভ কৰিবলৈ একো ধৰণৰ ৰেগুলেটৰী ফ্ৰেমৱৰ্ক নাছিল ৰেগুলেটৰী ইনএকশন has been prolonged এটো আগৰ পৰা চলি আহিছিল এটো despite evidence going back at least 2016 RBI own narrowness of the problem এতিয়া ইয়াৰ পৰা সলভ কৰিব কাৰণে এই প্ৰবলেমটো সলভ কৰিব কাৰণে তেনেকুৱা কোনো ধৰণৰ ষ্ট্ৰং ফ্ৰেমৱৰ্ক নাই যি নেকি বৰ্তমান আনিব লাগে আৰু এটা আৰবিআই আনিছে 26 ডাইৰেকশনছ are a half step এটো ইমান প্ৰপাৰ নহয় নিউ ড্ৰাফট ডাইৰেকশনত কি আছে suitability assessmentor কথা আছে prohibit bundling and dark patterns and mandate customer feedback এতিয়া কাস্টমাৰে ফিডবেক দিব পাৰিব these are positive in intent but the direction leave definition of suitability etia তেওঁলোকে যে suitability to দিছে introduce কৰিছে তাৰ definition টো কিন্তু নাই এটা ঠিক তেনেদৰে তিনটা structural gap দিছে ইয়াতে আমাৰ হিষ্টৰিকেল ইভলিউশন টো এই টপিকটোৰ ওপৰত দিয়া আছে এবাৰ আপোনালোকে চাব কি ধৰণে আৰবিআই ড্ৰাফট ৰেগুলেশন আনিছে তাৰ আগতনো কি আছিল প্ৰি 2000 আগত কি আছিল নেশনালাইজড বেংক লিমিটেড প্ৰডাক্টস Before liberalization, public bank sectors primarily offer deposits or loans or kotha hai. Public je bank hoy hihote deposit loisile aru loan disile. Kintu insurance monopolize kune korisile LIC nisna company tetia insurance to monopolize korisile little scope for mis selling. Tetia kono sell koribo karone teoloko bankor employee hatot nasile. Kintu 2000 or pra 10 leke এই সময়খনত যদি কমনত যদি চাও ইন্সুৰেন্স ৰেগুলেটৰী আৰু ডেভেলপমেন্ট অথৰিটি এক্ট 1999 আহিলে opening insurance sector to private players bank began selling insurance product এতিয়া private players ৰ কাৰণে কেতিয়া insurance sector to open কৰি দিয়া হল 1999 চনত কোনখন ডেভেলপমেন্ট অথৰিটি এক্টৰ থ্ৰুদি ঠিক তেনেদৰে 2008 ৰ পৰা 12 লে ইউলিপ মিস সেলিং কন্ট্ৰোভাৰ্সি এটা আহিলে unit link insurance plan বা ULIP aggressively sold by bank আৰু agencies sold কৰিলে আৰু সেই কথা খাৰলৈ এটা কি আহিলে কন্ট্ৰোভাৰ্সি আহিলে ঠিক তেনেদৰে লাষ্টত বেংকিং অম্বাডসমেন এক্সপান্ড কৰা হল আৰু এতিয়া কি হৈছে ফেব্ৰুৱাৰী 2026 ত আৰবিআই এটা ড্ৰাফট ডাইৰেকশন লৈ আহিছে
এটা লজিক্যাল আৰু ফিলসফিক্যাল বেস আমি দি থৈছো এতিয়া এনেকুৱা ধৰণৰ যি মিস সেলিং হৈ আছে এই মিস সেলিংৰ কনসেপ্টটো বেংকে কি কৰিব লাগিব আৰবিআই বিশেষকৈ কাৰ্ভ কৰিব লাগিব যাতে কোনো কাস্টমাৰে ইয়াৰ ট্ৰেপত নপৰে আৰু তেওঁলোকক মিস ইনফৰমেশন দি ইউজ কৰা নহয় আজিলৈ আমাৰ এডিটৰিয়েল এনালাইসিস ইমানেই আছিল আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিও চাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ফলো কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ